যোগীঘোপা থানাত দালাল ৰাজ দালাল একাবুল হকৰ কথা যোগীঘোপা আৰক্ষী উঠাবহ কৰাৰ অভিযোগ। দালাল একাবুলে নিয়ন্ত্ৰণ কৰে যোগীঘোপা থানা। কাক ধৰিব কাক এৰিব সেয়া নিৰ্ণয় কৰে দালাল একাবুলে। কিন্তু এইবাৰ যেন দালালি কৰি ধৰা পৰিছে। আৰক্ষী সোধা পোছাৰ বাবে থানালৈ অনা তিনিগৰাকীকৈ আছামীক পলুৱাই পঠিয়াই দিয়াৰ অভিযোগ। এজাহাৰকাৰীৰ সন্মুখতে দালাল একাবুল হকে পলুৱাই পঠিয়াই তিনিজনকৈ আছামীক। পলাতক আছামীকেইজন ক্ৰমে নাজিৰ হুছেইন, বাহাৰুল ইছলাম আৰু আহমদ হুছেইন। এজাহাৰকাৰী পক্ষই আৰক্ষীক আছামী কেইজনক কলৈ গ'ল বুলি সোধাত হোৱা লাগিল থানাত। একাবুল হকে আছামী কেইজনৰ চাহ খোৱাৰ কথা কৈ পলুৱাই পঠিয়াৰ অভিযোগ। একাবুল হকৰ বিৰুদ্ধে দীৰ্ঘদিনৰে পৰা থানা দালালি কৰাৰ অভিযোগ। এওঁ আকৌ এলাপেচা দালাল নহয়, হাই প্ৰফাইল দালাল। AIUDFৰ ৰাজ্যিক উপসভাপতিৰ পুত্ৰ। নিৰ্বাচনৰ সময়ত দলীয় টিকট বিক্ৰীৰ পৰা আৰম্ভ কৰি থানাৰ দালালিলৈকে সৰ্বতে পাকৈত এইগৰাকী যুৱক। 24 ঘণ্টাৰ 14 ঘণ্টাই যোগীঘোপা থানাত থকা দালালগৰাকীৰ ব্যস্ততা নাই যেন অন্ত। এক প্ৰকাৰৰ যোগীঘোপা থানাৰ হৰ্তা-কৰ্তা যেন এইজন যুৱক। কিন্তু প্ৰশ্ন হৈছে, কাৰ বলত বলিয়ান এইগৰাকী দালাল? কাৰ আশীৰ্বাদত হাত আছে এইগৰাকী দালালৰ মূৰত? যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থানাৰ পৰা দালাল চাফাই অভিযান চলিছিল, ঠিক তেনে সময়তে এইগৰাকী দালালৰ দপদপনিত অতিষ্ঠ সাধাৰণ ৰাইজ। কাৰ সাহসত থানাৰ পৰা আছামী পলুৱাই পঠিয়াই এইগৰাকী দালালে? সেয়া এক বৃহৎ প্ৰশ্ন সাধাৰণ ৰাইজৰ বাবে। মোৰ মায়ে মানে মোৰ নামত এটা কেছ দিছিলে, মানে আমাৰ ভাইটিৰ নামত আৰু মোৰ নামত কেছ দিছিল, আৰু মোৰ ৱাইফৰ নামত, তিনিজনৰ নামত কেছ দিছিল। তো সেই কেছটো মানে কমপ্লিটলি মিছা কেছ। মানে এনেকুৱা মিছা কেছ, আচলতে আমাৰ মা 5 মাহমান আগতে কেছ এটা কৰি সি বাহিৰত মানে বাহিৰে আছিল। তো বাহিৰে থকাৰ পিছত আমি মাক হাৰাশাস্তি কৰা বুলি মানে কৈ হেনে মিছা এটা কেছ দিছিল। তো সেই কেছ তাত মানে আমি যেতিয়া মিছা কেছ দিয়াৰ পিছত আমি দেখিলোঁ যে এই বস্তুটো মানে কেছটোতো মানে মাৰ কথা মতে মানে কেছটো কৰা নাই, আচলতে আমাৰ বৈনী জামাইবিলাকৰ কথা মতে কেছটো কৰিছে। বৈনী জামাই এটা আছে নাজিৰ হুছেইন ৰাঙাপানীৰ, আৰু এটা বৈনী জামাই আছে পাল্লিত তলৰ বাহাৰুল ইছলাম, আৰু সেই বাহাৰুল ইছলামৰ ঘনীয়েক আম্বিয়া খাতুন, আৰু দুটা আছে আমাৰ নয়াগাঁৱতে, আমাৰ নয়াগাঁও প্ৰথম খণ্ডৰে আনোৱাৰা খাতুন আৰু আহমদ হুছেইন। এই 5টা আছামী দি আমি এটা কেছ দিলোঁ যে এওঁলোকৰ মাষ্টাৰ মাইণ্ডতে আমাৰ নামত মানে কেছটো দিছে। তো ঠিক আছে, কেছ দিছে, তালি তেওঁলোকৰ মানে এই ৰিপিট কেছ আমাৰ নামত যিহেতু কেছ দিছে, কেছ দিয়াৰ পিছত আমি এটা ৰিপিট কেছ মাৰিলোঁ যে এই আচলতে এই বুঢ়ী মানুহটোক মানে আমাৰ মাটো আগৰ পৰাই অলপ মানে মানসিকভাৱে বিকাৰগ্ৰস্ত, মানে অলপ মূৰৰ অলপ হেৰি। তো এওঁলোকে এই বৈনীবিলাক আৰু আমাৰ বৈনী জামাইবিলাক তেওঁলোকে মানে মাক মানে ইউজ কৰি আছে, আমাৰ বিৰুদ্ধে মানে লাগাৰ কাৰণে ইউজ কৰি আছে। আৰু এই বস্তুটো হেৰি কৰাৰ পিছত আমি এই বৈনীকেইটাৰ নামত আৰু বৈনী জামাইকেইটাৰ নামত আমি কেছ এটা FIR এটা মানে থানাত দিলোঁ, এই যোগীঘোপা থানাত আমি FIR এটা দিলোঁ। তো FIR দিয়াৰ পিছত আছামীকেইটা উঠাই মানে থানাৰ হেফাজতত ৰাখিছিল। 3জন আছামী মানে হেফাজতত ৰাখিছিল। এটা হ'ল নাজিৰ হুছেইন আৰু বাহাৰুল ইছলাম, আৰু এজন হ'ল আহমদ হুছেইন। এই 3জন মানুহ থানাৰ হেফাজতত আছিল। কিন্তু ইয়াৰ অলপ পিছতে মানে হেফাজতত থকাৰ পিছতে একৰামুল নামৰ মানে দালাল এটাই একৰামুল নামৰ দালাল এটা এখন থানাৰ ভিতৰত সোমাল গাড়ী লৈ থানাত সোমোৱাৰ পিছত ভিতৰত সোমাই তাহাঁতে কি গল্প কৰাৰ পিছতে সেই আছামী 3টা লাহে চাহ খোৱাৰ কথা কৈ কিনে আছামী 3টা তাৰ পৰা লাহে মানে একৰামুলৰ পিছে পলাই গুচি গৈছে। থানাৰ পৰা আছামী পলাই গৈছে, মানে তেওঁলোকৰ হেফাজতত ৰাখিছিল, মানে বেঞ্চত বহাই থৈছিল, বোলে তোমালোকে যাব নোৱাৰা, তোমালোকৰ কোনখিনি এনেকৈ বহাই থোৱাৰ পিছত যেতিয়া একৰামুল নামৰ মানুহটো আহিল, মানে এইটো এখন দালালে না কি মই সঠিক ক'ব নোৱাৰোঁ, কিন্তু মই ভাবোঁ যে এইটো দালাল। কাৰণ তেওঁ অহাৰ পিছতে যখন এই মানুহকেইটা পলাই গ'ল, ইয়াতে এখন তেওঁলোকে কি অলপ আলোচনা কৰিছে সেইটাও মই ক'ব নোৱাৰোঁ। কিন্তু ঘটনাটো এই মানুহটো অহাৰ পিছত, একৰামুল নামৰ মানুহটো অহাৰ পিছতে মানে এই একৰামুলো গুচি গ'ল, তাৰ পিছে এই আছামী 3টাও লাহে কৰি পলাইছে। তাৰ অলপ পিছত আমি চাহ খাব গৈছিলোঁ, তাৰ অলপ পিছতে আমি আহি দেখোঁ যে আছামী এটাও নাই। তেতিয়া আমি
মানে তাৰে আমাৰ যিটো যাৰ হাতত মানে কেছটো আছিলে লক্ষী ৰাভা নাকি তেওঁৰ হাতত কেছটো আছে তেওঁ ক'লে বাইদেউ আমাৰ এওঁলোকৰ দেখোন কোনো খবৰ নাই এটা মানুহ দেখা নাপাওঁ আপোনালোকে তো এইটো এওঁলোকক মানে হেৰাজত থানাত ৰাখিছিল তেওঁলোকে দেখোন এতিয়া এটাও নাই তেওঁলোকে আমাৰ পৰা ফোন নম্বৰ ল'ল ফোন নম্বৰ লৈ এটা কৰি ফোন কৰিল কিন্তু তেওঁলোকৰ এটাও ফোন মানে ৰিচিভ নকৰিলে লগে লগে মানে নট ৰিচিভেবল কিছুমানে চুইচ অফ কৰিছে কৰি কেনে মানে 5টা আসামী ধৰি গৈছিল কিন্তু 2টা আসামীয়ে মানে ছোৱালী মানুহ কাৰণে তেওঁলোকক মানে বহা নাই কিন্তু 3জনক মানে তাতে বহাইছিল 3জনে বহাৰ পিছত এইটো একৰামুল নামৰ মানুহটো অহাৰ পিছতে একৰামুল নামৰ মানুহটো অহাৰ পিছতে এই সিও গুচি গ'ল তাৰ পিছে পিছে মানে হেৰিও গুচি গৈছে আসামী পলাইছে তেওঁলোকক বেঞ্চত বহাই ৰাখিছিল তেওঁলোকৰ ৰাস্তা এই হেৰিৰ পৰা বাৰান্দাৰ পৰা বাইদেউ ডাকাই লৈ বোলে আপোনালোকে বাৰান্দা ইয়াতে বহি থাকক বেঞ্চতে বহি থাকক একদম মই যিজন লক্ষী ৰাভা তেওঁক অৱগত কৰাইছোঁ যে বাইদেউ এনে কথা আপোনালোকে আসামী যোন ইয়াতে বহাই থাকিলে এটাও দেখোন নাই ক'ত গ'ল কয় যে চাহ খাব গৈছে নেকি আহিব বোলে ইয়াতে এটাও দেখা নাপাওঁ আপুনি ফোন কৰকচোন আসামী ধৰাৰ পিছত চাহ খাব যাব দিয়ে এনেকুৱা চলি আছে কিন্তু আচলতে মই ভাবোঁ যে এই কেছটোৰ কমপ্লিট মানে আমাৰ মায়ে এই বস্তুটো মই অলপ মানে ডাইৰেক্টলি প্ৰুফ দিব নোৱাৰিম কিন্তু এটা কথা মোৰ স্পষ্ট হৈছে যে এই কেছটো আমাৰ মাক দ্বাৰা যে মোক কেছটো দিয়েছে আগতে যিহেতু এটা কেছত মোক এনেকুৱা ফচাবৰ কাৰণে হেৰি এটা কৰিছিল তে এই কেছটো হয়তো মা কৰিব খোজা নাছিল কিন্তু একৰামুল আৰু কিছুমান মানে এই যে আমাৰ বৈনী জামাইকেইটাৰ মানে চক্ৰান্তত আমাৰ নামত এই কেছটো দিছিলে তে সেই কেছটো তেওঁ যেতিয়া দেখিলে যে না মোৰ আসামী মই যি কেছ মানে বুদ্ধি কৰি মই কেছটো দিয়ালোঁ এতিয়াতো মোৰ আসামীয়ে দেখোন মানে মোৰ ফেভাৰৰ মানুহ যেতিয়া মানে জেলত বা আসামী সাজি গ'ল তেতিয়া তেওঁ মানে এই বুদ্ধি কৰি ইয়াতে থানাৰ ভিতৰত আহিল তেওঁলোকক পটাই সিও গুচি গ'ল তাৰ পিছে পিছে এওঁলোকে বোলে গুচি গৈছে একৰামুল নামৰ মানুহটো মই খালি একলা নহয় আৰু ইয়াতে মোৰ গাম মই জানামতে সি এতিয়ালৈকে তাৰ কোনো ইনকাম চ'ৰ্চ নাই এই একৰামুল নামৰ মানুহটোৰ তাৰ কোনো ইনকাম চ'ৰ্চ নাই সি সদায় থানাত আহে আৰু নিশ্চয় আপোনালোকে যদি থানাৰ মাজে মাজে আহি থাকে নিশ্চয় তেওঁক লগ পাইছে গতিকে তেওঁ যে মাজে মাজে থানাত আহে কি কাৰণত আহে এইটো নাজানো কিন্তু তেওঁ যে মাজে মাজে থানাত আহি থাকে এইটো কিন্তু সঁচা কথা তেওঁৰ ইনকাম চ'ৰ্চ এটাই কোনো ইনকাম চ'ৰ্চ নাই তেওঁ মানে এই থানাত খালি আহে আৰু যায় এইটোৱে তেওঁৰ মানে কাম ঘৰ এই বালাপাৰা চেদামাৰি নেকি কয় মোৰ তো বালাপাৰা প্ৰপাৰ বালাপাৰা বজাৰৰ লগতে এই আব্দুল হক মুক্তি আছে নহয় আব্দুল হক মুক্তিৰ ল'ৰা নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।